নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰকলৈ আহি পৰিছে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ দিলে জিঅ' টেগিং লাগে। জিঅ' টেগিংবোৰ পঞ্চায়তৰ অধীনত কৰা হয় আৰু জিঅ' টেগিঙৰ নামত কেতিয়াবা পঞ্চায়তৰ কিছুমান কৰ্মীয়ে টকা লয় আপোনাৰ পৰা, আৰু যাৰ বাবে এইবাৰ জিঅ' টেগিঙৰ কাম পঞ্চায়তৰ কৰ্মীয়ে নকৰে। ইয়াৰ পৰিৱৰ্তে মহিলা আত্মসহায়ক গোটৰ মহিলাই কৰিব এই জিঅ' টেগিঙৰ কাম, আৰু মহিলাসকলে নিজৰ গৃহৰ কাম নিজে কৰিব পাৰিব। আৰু অভয়পুৰী জনসভাত এই বিশেষ মন্তব্য আগবঢ়ায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ভাৰতত বন্ধ হ'ব নেকি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। যিকোনো মুহূৰ্ততে হোৱাটছএপ বন্ধ কৰাৰ সিদ্ধান্ত ল'ব পাৰে মেটাই। উচ্চতম ন্যায়ালয়ৰ মজিয়াত হোৱাটছএপ কোম্পানীৰ এই মন্তব্য। আৰু তথ্য প্ৰযুক্তিৰ নতুন নিয়মক লৈ দিল্লী উচ্চ ন্যায়ালয়ত হৈছিল বিতৰ্ক, আৰু নতুন নিয়মে ব্যৱহাৰকাৰীৰ গোপনীয়তা ভংগ কৰিব বুলি দাবী হোৱাটছএপ কৰ্তৃপক্ষৰ। যদি এনক্ৰিপশ্যন আঁতৰাবলৈ কোৱা হয় তেন্তে ভাৰত এৰিব হোৱাটছএপে, আৰু মেছেজ এনক্ৰিপশ্যনৰ সুবিধা আঁতৰালে হোৱাটছএপ বন্ধ কৰিব বুলি স্পষ্টীকৰণ কৰা হৈছে হোৱাটছএপৰ ফালৰ পৰা। আৰু এণ্ড এনক্ৰিপশ্যনে ব্যৱহাৰকাৰীৰ গোপনীয়তা সুৰক্ষিত কৰি ৰাখে। আৰু তথ্য প্ৰযুক্তি নিয়ম 2021ক প্ৰত্যাহ্বান জনাইছিল হোৱাটছএপ কোম্পানীয়ে, আৰু নতুন নিয়মে দুৰ্বল কৰিব হোৱাটছএপ ব্যৱহাৰকাৰীৰ গোপনীয়তা। আৰু ভাৰতত বন্ধ হ'ব নেকি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। বেলট পেপাৰত নহয়, ইভিএমতে ভোট দিব লাগিব এইবাৰ জনতাই। ইভিএম ভিভিপিএটিক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। আৰু বেলট পেপাৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কৰা আবেদন খাৰিজ কৰা হৈছে, আৰু আদালতৰ মতে ভিভিপিএটিৰ শ্লিপৰ ক্ৰছ চেকিঙো কৰিব নোৱাৰিব। আৰু নিৰ্বাচনৰ ফলাফলক লৈ আপত্তি থাকিলে ইভিএম পৰীক্ষা কৰা হ'ব। আৰু এই বিষয়ে 2 আৰু 3 নম্বৰ প্ৰাৰ্থীয়ে জিলা প্ৰশাসনক অভিযোগ দিব লাগিব। আৰু ফলাফল ঘোষণাৰ 7 দিনৰ ভিতৰত ইভিএম পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব। আৰু ভোট গ্ৰহণৰ 45 দিনলৈ সুৰক্ষিত ৰাখিব লাগিব ইভিএমসমূহ। আৰু ইভিএমত মাইক্ৰ' কণ্ট্ৰলাৰত থকা পুৰণি মেমৰি পৰীক্ষা কৰিব অভিযন্তাৰ দলে। এটা ভাল খবৰ। অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য। চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে। নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ'লে অতিৰিক্ত 10 নম্বৰ দিব এইবাৰ চৰকাৰৰ ফালৰ পৰা। আৰু শীঘ্ৰেই ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ নিযুক্তিত কাৰ্যকৰী হ'ব এই বিশেষ নিয়ম। আৰু অসমবাসীৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। অসমৰ প্ৰতিটো পৰিয়ালত একোটাকৈ চাকৰি দিয়াৰ লক্ষ্য এইবাৰ হিমন্ত বিশ্ব চৰকাৰৰ। আৰু চাকৰি নথকা পৰিয়ালৰ সদস্যক চাকৰি দিয়াত সহায় কৰিব এইবাৰ চৰকাৰে।